কালি যিটো হত্যাকাণ্ড হৈছিল ডাবল মাৰ্ডাৰ এইটো সন্দৰ্ভত কোনোবাক এৰেষ্ট কৰা হৈছে নেকি? হয়, আমাৰ কালি যোনটো 25 জুলাইৰ আৰ্লি মৰ্ণিঙত যোনটো এটা হত্যাকাণ্ড হৈছিলে, দুগৰাকী মহিলাক হত্যা কৰা হৈছিলে শান্তিনগৰ ৱাৰ্ড নম্বৰ 3 অফ কোকৰাঝাৰ টাউন। তাত যোনজন আমাৰ একিউজ আছিলে, প্ৰাইম একিউজ মানৱ সাহা উৰ্ফে মিথুন, তেওঁক আমি আজি বেংগল আৰু আছামৰ সীমান্তৱৰ্তী এৰিয়াৰ পৰা এপ্ৰিহেণ্ড কৰিবলৈ সক্ষম হ'লোঁ। আৰু এইটো কেছ ৰেফাৰেঞ্চ আছিলে কোকৰাঝাৰ PS কেছ নম্বৰ 162/24 আণ্ডাৰ ছেকশ্যন 329 (4/103 অফ BNS। তেওঁ প্ৰাইম একিউজ বুলি আমি পাইছিলোঁ আৰু আমাৰ অলৰেডি মাৰ্ডাৰ ৱেপনখিনি ৰিকভাৰ হৈছে আৰু ফাৰ্ডাৰ তেওঁৰ যিখিনি ব্লাড ষ্টেইন ক্লথ আছে বা আদাৰ যিখিনি এভিডেঞ্চেছ আমাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে সহায় হ'ব পাৰে সেইখিনি আমি ফাৰ্ডাৰ চিজ কৰিম আৰু আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কমপ্লিট কৰিম। হত্যাকাৰীয়ে ছাৰ হত্যাৰ কথা স্বীকাৰ কৰিছেনে? হয়, তেওঁ স্বীকাৰ কৰিছে, গোটেইখিনি প্লেন হয়। তেওঁ অলৰেডি আমি প্লেনিং কৰা পাৰ্টটো আমি 2-3জনৰ ষ্টেটমেণ্ট আমি অলৰেডি 164 কৰিছোঁ, মানে আমাৰ মেজিষ্ট্ৰেটৰ আগত কৰাইছোঁ। য'ত তেওঁ প্লেনিং পাৰ্টটো কৈছিলে যে মই মাৰিম বুলি কৈ চাকু কিনা বা এইখিনি গোটেইখিনি আমি পাইছোঁ। ছাৰ মাতৃ কন্যাক কিয় হত্যা কৰিলে? আমি যিটো পাইছোঁ যে তেওঁৰ মেইনলি পাৰিবাৰিক কাজিয়া আছিলে আৰু তেওঁৰ যিহেতু সন্তান আৰু এগৰাকী ছোৱালী আছিলে, তেওঁলোকক মাকৰ লগত তেওঁলোকে নিজৰ মাতৃ ঘৰত আছিলেহি ৱাইফে। তেওঁলোকৰ লগত এনেকৈ ধৰি লওক কিছুমান কমিউনিকেশ্যন হোৱা নাছিলে, এনেকৈ লিজ কৰি পিনি এইটো ঘটনাটো হৈছে বুলি আমি ভাবিছোঁ। তেখেতৰ পত্নীকো হত্যা কৰাৰ কিবা হয়, এইটো ইণ্টেনশ্যন আছিলে, যোনটো আমি গম পাইছোঁ। তেওঁ আগতে যাক যাক প্ৰকাশ কৰিছে প্লেনিংটো, সেইটো তেওঁলোকে মানে তেওঁক এক্সপ্ৰেছ কৰিছিলে কথাখিনি। আৰু কোনোবা ইনভলভমেণ্ট আছে নেকি? এতিয়ালৈকে এনেকৈ পোৱা নাই। আমি তেওঁ নিজে ছিংগল হেণ্ডেডলি গোটেইখিনি কৰিছে বুলি আমাৰ এতিয়ালৈকে ইনভেষ্টিগেশ্যনত ওলাইছে।